ৰাহুল গান্ধীলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই চিঠি লিখিছে আৰু তেওঁ চিঠি লিখি ৰাহুল গান্ধীক অৱগত কৰিছে যে সমাগত যি পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। লগতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই 2026ক অৰ্জুনৰ দৰে সন্মুখত দেখি আছো, গতিকে 26ৰ বাবে মই প্ৰস্তুতি কৰিব খোজো। 2026ৰ প্ৰস্তুতিৰ বাবে পঞ্চায়ত নিৰ্বাচনত আমাৰ গ্ৰাছৰুটৰ নেতা কৰ্মীসকলৰ মাজত যাতে একতা গঢ়ি উঠে তাৰ বাবে আমি ঐক্যবদ্ধতাৰে সমাগত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। আৰু ৰাইজৰ দলে নিৰ্বাচিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত অৱতীৰ্ণ হ'ব। বিৰোধী ভোট বিভাজন কেতিয়াও ৰাইজৰ দলে নিবিচাৰে আৰু সেই কথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই স্পষ্ট কৰিছে আৰু সেইবাবে তেওঁ কংগ্ৰেছ আৰু অন্যান্য যিসমূহ বিৰোধী দল আছে এই দলসমূহক ঐক্যবদ্ধতাৰে সমাগত পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচন খেলিবৰ কাৰণে আহ্বান জনাইছে। লগতে ৰাহুল গান্ধীলৈ অখিল গগৈ ডাঙৰীয়াই চিঠি লিখিছে। আমি বিভিন্ন সময়ত দেখি আহিছো যে কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই মিত্ৰতা নিবিচাৰে, কাৰণ তেখেতলোকৰ দলৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰিব লাগে, সংগঠন বনাব লাগে। যদি কংগ্ৰেছ দলৰ ভেটি শক্তিশালী কৰিব লাগে তেতিয়াহ'লে তেখেতলোকে যদি বিজেপিক পৰাস্ত কৰিব নোৱাৰে, এই প্ৰশ্নবোৰ অৱতাৰণা হৈছে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত আমি সকলো বিৰোধী দল একত্ৰিত হ'ব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই কৈছে। অখিল গগৈ ডাঙৰীয়াৰ মন্তব্য আছে আমি শুনাম, কিন্তু কংগ্ৰেছে কিয় মিত্ৰতা বিচৰা নাই বা কংগ্ৰেছে ৰাইজৰ দলৰ যি শক্তি এই শক্তিক এতিয়াও উমান পোৱা নাই নেকি, এই প্ৰশ্ন এইটো কাৰণে অৱতাৰণা হৈছে। আমি দেখিবলৈ পাইছো কংগ্ৰেছৰ নেতা কৰ্মীসকলে কৈ থাকে যে ৰাইজৰ দলৰ কোনো ৱাৰ্ড কমিটি নাই, ৰাইজৰ দলৰ আঞ্চলিক কমিটি নাই, ৰাইজৰ দলৰ কোনো গণভিত্তি নাই, গতিকে ৰাইজৰ দলৰ লগত আমি মিত্ৰতা কৰিব নালাগে। আপোনালোকে যদি ছ'চিয়েল মিডিয়া চাই বা বিভিন্ন অঞ্চলৰ গাঁৱৰ মানুহৰ লগত যদি আপোনালোকে কথা পাতে তেতিয়াহ'লে এই কথাবোৰ স্পষ্ট ৰূপত প্ৰমাণ হৈ আছে। এতিয়া আমি আপোনালোকক প্ৰশ্ন কৰিব খোজো, সঁচাকৈ ৰাইজৰ দলৰ গণভিত্তি নাই নেকি? ৰাইজৰ দলে আঞ্চলিক পৰ্যায়ত, ৱাৰ্ড পৰ্যায়ত, গাঁও পৰ্যায়ত কাম কৰা নাই নেকি? আমি নিজে ৰাইজৰ দলৰ সাংগঠনিক কামত গৈছো, ৰাইজৰ দলৰ গাঁৱে গাঁৱে আমি সংগঠন গঢ়ি তুলিছো। মানুহে এতিয়া নতুন উদিত সূৰ্যক আপোনত্ব কৰিব খুজিছে, মানুহে নতুনক আঁকোৱালি পৰিৱৰ্তনক ৰূপান্তৰ ৰূপ দিব খুজিছে। আৰু সেই সময়ত কংগ্ৰেছৰ যিসমূহ পুৰণা নেতা, যিসকলে পূৰ্বতে শাসনত থাকি গৈছে, যিসকলে দুৰ্নীতিত নিমজ্জিত হৈ আছে, বৰ্তমানেও একাংশ কংগ্ৰেছৰ নেতাই বিজেপিৰ লগত মিতিৰালি আছে। সেই কংগ্ৰেছে ৰাইজৰ দলৰ সংগঠন নাই বুলি মানুহৰ মাজত অপপ্ৰচাৰ চলায়, মানুহৰ মাজত ইতিকিংমূলকভাৱে তেখেতলোকে মন্তব্য দিয়ে আৰু সেই কথাবোৰৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সজাগ হৈছে। আৰু সেইবাবে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ ৰাহুল গান্ধীলৈ চিঠি লিখিবলগীয়া হৈছে। কাৰণ অসম কংগ্ৰেছত আপোনালোকে যদি চাই তেখেতলোকৰ কেইবাটাও লবি আছে, যি লবিয়ে কেতিয়াও নিজৰ মাজতে তেখেতলোকৰ একতা আনিব নোৱাৰে। বিৰোধী দলসমূহৰ মাজত কেনেকৈ একতা আনিব, এই প্ৰশ্ন অসমৰ ৰাইজে কৰিছে, আমি কৰিছো। কংগ্ৰেছক আহ্বান জনাইছো যে আপোনালোকে প্ৰথম নিজৰ মাজত একতা আনক আৰু বিৰোধী দলসমূহক আপোনালোকে সমমৰ্যাদা দিয়ক, সম অধিকাৰ দিয়ক, একেলগে আগবাঢ়ক। যদি সঁচা অৰ্থত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিব খোজে, সঁচা অৰ্থত যদি অসম কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিৰ লগত সম্পৰ্ক নাই, তেতিয়াহ'লে তেখেতলোকে নিৰ্বাচনসমূহত একত্ৰিতভাৱে সাংগঠনিক কামসমূহ একত্ৰিতভাৱে কৰক, তেতিয়াহে অসমত পৰিৱৰ্তন আহিব। পৰিৱৰ্তনক যদি আমি ৰূপান্তৰ ৰূপ দিব খোজো তেতিয়াহ'লে আমি ঐক্যবদ্ধ হ'ব লাগিব, সকলোৱে একতাৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগিব। যদি বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে যুঁজ দিব নোৱাৰো তেতিয়াহ'লে বিজেপি ইমানেই ধনবন্ত, বিজেপিক হৰুৱাটো
সম্ভৱ হৈ নুঠিব। এই কথাকে আমি সকলোৱে উপলব্ধি কৰিছোঁ, কিন্তু একাংশ কংগ্ৰেছী নেতাই এই কথাটো উপলব্ধি কৰিব পৰা নাই। গতিকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ ৰাহুল গান্ধীলৈ চিঠি লিখিবলগীয়া পৰিস্থিতি আহি পৰিছে। অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা বিচাৰিছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৰাইজৰ দলে নিৰ্বাচিত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিব। বিৰোধী ভোট বিভাজন নহবৰ বাবে ৰাইজৰ দলে সকলোতে নিৰ্বাচন নেখেলে। কিন্তু কংগ্ৰেছে তেখেতলোকৰ যি নেতাসমূহ আছে, এই নেতাসমূহ এতিয়াও বহু অহংকাৰী দেখিবলৈ পোৱা গৈছে। তেখেতলোকৰ অহংকাৰে এতিয়াও মূৰত ধৰি আছে। যদি মিত্ৰতা নাথাকে তেতিয়াহ'লে আজীৱন হয়তো কংগ্ৰেছ ক্ষমতাত নাহিব, এই কথাটো তেখেতলোকে বুজি পোৱা নাই। আৰু তেখেতলোকে ৰাইজৰ দলক ইটিকিং কৰে, যি ৰাইজৰ দলৰ সাধাৰণ মানুহৰ লগত সম্পৰ্ক, যি ৰাইজৰ দলটোক অসমৰ মানুহে নিজে গঢ়িছে, সকলোতে আদৰি লৈছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ যলৈকে গৈছে তাতেই ৰাইজৰ দল শক্তিশালী হৈ উঠিছে। নতুন উদিত সূৰ্য ৰাইজৰ দল, আৰু এই ৰাইজৰ দলটোক কংগ্ৰেছে এতিয়া উত্থানৰ ক্ষেত্ৰত বাধা দিয়া পৰিলক্ষিত হৈছে। গতিকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধীলৈ চিঠি লিখিছে, মিত্ৰতাৰ কথা কৈছে, আৰু অখিল গগৈ ডাঙৰীয়াই লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে মই অৰ্জুনৰ দৰে 2026 সন্মুখত দেখি আছো, আৰু 26ৰ বাবে আমি প্ৰস্তুতি কৰি আছো। বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি কাম কৰি আছো, আৰু কংগ্ৰেছে সেই ত্যাগপণ বুজিব লাগিব। বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধতাই যুঁজিলেহে 26ত আমি বিজেপিক হৰুৱাব পাৰিম, নহলে বিজেপিক হৰুৱাটো অসম্ভৱ বুলি অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনাব খুজিছো। চাওক, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা কেন্দ্ৰিক কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আৰু তেওঁ কিয় নিজকে অৰ্জুনৰ লগত তুলনা কৰিছে, আৰু 26ৰ কথা তেওঁ কিয় কৈছে, কিয় তেখেতে মিত্ৰতা বিচাৰিছে। পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে চিলেক্টেড মানে জিলা পৰিষদ, চিলেক্টেড আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচন খেলিম, আৰু গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতো আমি সকলোতে নেখেলোঁ, চিলেক্টেড এৰিয়াবিলাকতহে নিৰ্বাচন খেলিম, যাতে আমাৰ জৰিয়তে আমাৰ বিৰোধী দলৰ ভোটটো যাতে বিভাজন নহয়। আমি বহুত চেষ্টা কৰিছিলোঁ কংগ্ৰেছ দলৰ লগত যে আমি সকলোৱে মিলি পঞ্চায়ত ইলেকশ্যনটো খেলোঁ। ইয়াৰ আগত 4বাৰ আমি বেলেগ বেলেগকৈ ইলেকশ্যন খেলিলোঁ। এইবাৰ অন্ততঃ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ, কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমি 2026ৰ কাৰণে আমাৰ দলবিলাকৰ মাজত গ্ৰাছৰুটত ইউনিটিটো হৈ যাব। কিন্তু কংগ্ৰেছে বুজা নাই। কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দি, যে কাৰ কিমান শক্তি আছে, সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে। সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ। আজি কেইবাদিনো হ'ল চিঠি এখন দিছোঁ, আৰু বোধহয় চিঠিখন ইতিমধ্যে পাইছে। আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে, যিমান সোনকালে পাৰে, অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে, আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে। আৰু 2026ৰ ইলেকশ্যনৰ ষ্ট্ৰেটেজি ঠিক কৰাৰ উপৰিও ৰাহুল গান্ধীৰ উপস্থিতিৰ সভাখনতে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলাৰ সিদ্ধান্ত হ'ব লাগে। এই কথাবিলাক লিখি মই ইতিমধ্যে ৰাহুল গান্ধীলৈ, আৰু বহুত কথা আছে বাৰু, ৰাহুল গান্ধী ডাঙৰীয়ালৈ মই এখন চিঠি দিছোঁ। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ লগত একেলগে নাথাকে। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে পঞ্চায়ত ইলেকশ্যনটো সকলোৱে অকলে খেলি নিজৰ শক্তি সামৰ্থ্য দেখুৱাব লাগে। আমি আকৌ এই মুহূৰ্তত শক্তি সামৰ্থ্য দেখুওৱাতকৈ, আৰু শক্তি সামৰ্থ্য দেখুৱাবলৈ গৈ ভোট বিভাজন কৰাতকৈ, আমি এই মুহূৰ্তত 2026ত বিজেপিক পৰাভূত কৰাৰ কাৰণে বেছি দায়বদ্ধ। যিহেতু পঞ্চায়ত নিৰ্বাচনত যদি জিকো বা হাৰো, তথাপিও যিহেতু বিজেপি চৰকাৰখন আমি সলাব নোৱাৰোঁ, আৰু বিজেপি চৰকাৰখন যদি নহলাওঁ তেতিয়াহ'লে পঞ্চায়তৰ সকলো চিট পালেও যে আমাৰ একো কাম কৰিব নোৱাৰিম। গতিকে আমাৰ কাৰণে মেইন টাৰ্গেট, মই সদায় কৈ আছোঁ, মই অৰ্জুনৰ নিচিনাকৈ অকল এটাই দেখোঁ, সেইটো হ'ল 26ৰ নিৰ্বাচন। তাৰ বাহিৰে মধ্যৱৰ্তী মই কোনো ব্যৱস্থাই নেদেখোঁ। আমাৰ ৰাইজৰ দলৰ এতিয়া স্থিৰ সিদ্ধান্ত যে 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব লাগিব, আৰু হৰুৱাৰ একমাত্ৰ
আৰু আটাইতকৈ ডাঙৰ মন্ত্ৰটোৱে হ'ল বিৰোধী দলবিলাকৰ একতা। সদায় ৰুলিং পাৰ্টিৰ বিৰুদ্ধে বিৰোধী দল একলগ হ'বই লাগিব, অকল বিজেপিৰ বিৰুদ্ধে বুলি নহয়, সকলো ৰুলিং পাৰ্টিৰ বিৰুদ্ধে সকলো বিৰোধী দল ঐক্যবদ্ধ হয়। কিন্তু আমি বাৰম্বাৰ দেখিছোঁ যে কংগ্ৰেছে এই নীতিৰ পৰা সদায় ইলেকশ্যনৰ সময়ত আঁতৰি আহে। ইলেকশ্যনৰ আগলৈকে সদায় কৈ থাকে যে আমি একলগ হৈ থাকিম, একেলগে থাকোঁ, একেলগে মিটিঙো কৰোঁ। ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকৰ গাত সাংঘাতিক বতাহ লাগি যায় আৰু তেওঁলোকে এক ৰাতিৰ ভিতৰতে কৈ দিয়ে যে নাই, আমি ইলেকশ্যন বেলেগকে খেলিম। আমাক মানে ৰামঠগন এতিয়ালৈকে 4বাৰ দিলে। 2021 কংগ্ৰেছে দিলে, 2021 আকৌ উপ নিৰ্বাচনত কংগ্ৰেছে দিলে, মূল নিৰ্বাচন 2021 বিধানসভা নিৰ্বাচনত ৰামঠগন দিলে, 2021 উপ নিৰ্বাচনত ৰামঠগন দিলে, 2024 লোকসভা নিৰ্বাচনত ৰামঠগন দিলে, 2024 উপ নিৰ্বাচনত ৰামঠগন দিলে, আৰু পঞ্চায়ততো চাগে ঠগনটো দিবলৈ গৈ আছে। 5টা ঠগন খোৱাৰ পাছত আৰু 6 নম্বৰত একলগ হয় নে নহয় নাজানো বাৰু। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে কংগ্ৰেছে যদি বস্তুটো বুজি নাপায় তেতিয়াহ'লেতো বিজেপিক বিদায় দিব নোৱাৰিম আৰু তেতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছে গোটেই সদায় ইউনিটিটো ভাঙি দিয়ে আৰু তাৰপিছত বাকী দলবিলাকক তেওঁলোকে প্ৰচাৰ কৰে যে এওঁলোক বিজেপিৰ এজেণ্ট। অথচ কংগ্ৰেছে বিজেপিক বিদায় দিবৰ কাৰণে দায়বদ্ধ নহয়। They are not committed to defeat BJP. Congress is not committed to defeat BJP. তেওঁলোকে কেৱল আনক দায়বদ্ধতাটো পালন কৰিবলৈ দিয়ে যে তোমালোকে সকলো ত্যাগ কৰি কংগ্ৰেছক সমৰ্থন দি তোমালোকে বিজেপিক কৰোৱা। এইটোতো কথা হ'ব নোৱাৰে ন। আমাৰ অস্তিত্ব নাইকিয়া কৰি কংগ্ৰেছক সমৰ্থন দিম আৰু কংগ্ৰেছে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে আমাক সদায় খটুৱাই থাকিব, কিন্তু আমি মানি ল'ব নোৱাৰোঁ। মানে পঞ্চায়ত নিৰ্বাচনত অকলে খেলিলে আকৌ বিজেপিক জিকাব, কিন্তু মই নাভাবোঁ যে কংগ্ৰেছে 26ত অকলে খেলিব পাৰিব। 26ত অকলে খেলিলে কংগ্ৰেছটো নিজে নাইকিয়া হৈ যাব। আমাৰ পাৰ্টিটো এখন চিট আছোঁ, আমিতো 2খন 5খন এনেই চিট পাম। আমাৰ লোকচান একো নহয়, কংগ্ৰেছৰ লগত নগ'লেও আমাৰ লোকচান নহয়। আমি কংগ্ৰেছৰ লগত যাবলৈ এইকাৰণেহে বিচাৰিছোঁ যে কংগ্ৰেছৰ লগত গ'লে আমি বিজেপিক হৰুৱাব পাৰিম, আৰু কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক, নিজৰ চিটকেইখন যেনে তেনে ধৰি ৰাখিব লাগে। তেওঁলোকে ক'তো কম্প্ৰমাইজ নকৰে। তেওঁলোকে য'তে জিকিব পাৰে সেই চিটকেইখন কাকো নিদিয়ে, আৰু যিকেইখন হৰা চিট আছে তাৰ পৰা 2খন এখন আমাক দিয়ে। বিজেপিক আমি হৰুৱামেই, এইটো মোৰ প্ৰতিজ্ঞা। 26 অক্টোবৰ তাৰিখৰ পৰা বিজেপিক হৰুৱাবৰ কাৰণে ঘৰলৈ যোৱা নাই, মানুহৰ মাজতে ঘূৰি ফুৰিছোঁ। কিন্তু বিজেপিক হৰুৱাটো তেতিয়া টান হ'ব যেতিয়া আমি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবিলাক একলগ নহ'ম। যদি একলগ হওঁ তেতিয়াহ'লেতো বিজেপি এক ৰাতিৰ ভিতৰত হৈ যাব।